নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 4 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক দেখুৱাই আছো যিসকল কৃষকৰ বেংক একাউণ্ট ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত আছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ টকা লাভ কৰিবনে নাই। এই বিষয়ত ইয়াতে লিখা আছে সিড ইউৰ IPPB একাউণ্ট উইথ আধাৰ কাৰ্ড, আনলক বেনিফিট ফৰ এ স্মাৰ্টাৰ হাৰ্ভেষ্ট ছিজন। তাৰপিছত কোৱা হৈছে এফৰ্টলেছ PM কিষাণ পেমেণ্ট। ইয়াৰ লগতে কোৱা হৈছে হেছলেছ ফ্ৰী ক্ৰপ ইঞ্চুৰেঞ্চ ক্লেইম। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ পিছত আপোনালোকক জনাম PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 টকা কেতিয়া সোমাব। ইয়াৰ লগতে আৰু কোৱা হৈছে এক্সেছ টু ক্ৰেডিট KCC ফেচিলিটি। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে ইৰিগেশ্যন বেনিফিটছ আণ্ডাৰ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু নিজৰ বেংক একাউণ্টখন ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত বনাইছে, নিঃসন্দেহে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ টকা লাভ কৰিব যদিহে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিছে। তো তাৰপিছত আৰু এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক জনাই আছো। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু PM কিষাণ আঁচনিৰ EKYC কৰা নাছিল সেইসকল কৃষকৰ বাবে আহি গৈছে এনেকৈ এখন আপডেট। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছিল সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ 2000 টকা পাব বিচাৰে তেন্তে বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC। তো কৃষকসকলে 3টা মাধ্যমত অতি সহজতে EKYCৰ কাম সম্পন্ন কৰিব পাৰিব। তো কেনেকৈ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো 1 নম্বৰ মাধ্যমটোৰ বিষয়ে কোৱা হৈছে থ্ৰু PM কিষাণ মোবাইল এপ ফেচ অথেণ্টিকেশ্যন ফেচিলিটিছ। তো ইয়াতে কোৱা অনুযায়ী আপোনালোকে নিজৰ মোবাইলত PM কিষাণ আঁচনিৰ অফিচিয়েল এপটো ডাউনলোড কৰি সেই এপৰ সহায়তে কৰিব পাৰিব PM কিষাণ আঁচনিৰ EKYC। দ্বিতীয়টো মাধ্যম হ'ল নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত ভিজিট কৰি। তৃতীয়টো মাধ্যম হ'ল আপোনালোকে নিজৰ নিজৰ মোবাইল দি www.pmkishan.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰি এই 3টা মাধ্যমত কৰিব পাৰিব EKYC। তো লগতে PM কিষাণ আঁচনিৰ টকা কৃষকসকলে চলিত মাহৰ ভিতৰতে লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ লাখপতি বাইদেউসকলৰ বাবে। SHG গোটৰ মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট আগতীয়াকৈ প্ৰদান কৰিছে। তো কেইদিনমান আগত ইয়াতে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে চলিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে অসমৰ নাৰী সমাজে নিজৰ সপোনক বাস্তৱত ৰূপ দিবলৈ সক্ষম হৈছে। উদ্যমিতাৰ ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখুৱাই তেওঁলোকে নাৰী শক্তি অৰণ্যৰ নিদৰ্শন দাঙি ধৰিছে। তাৰপিছত কৈছে 2025 চনৰ ডিচেম্বৰৰ ভিতৰত সকলো আবেদনকাৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল কিন্তু 10,000 টকা পোৱা নাই সেইসকল মহিলাক অসম চৰকাৰে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত 10,000 টকা প্ৰদান কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ